আমি আজি আমাৰ সদৌ কাৰ্বি আংলং অসমীয়া ভাষী সন্থাৰ উদ্যোগত আমাৰ এই বকলি অঞ্চলৰ পৰা আমি ৰাইজৰ যি দান বৰঙণিৰে উজনি অসমৰ যি বানপীড়িত ৰাইজৰ যি দুৰৱস্থা দেখি আমাৰ যি মহিলাসকলৰ যি আৰ্তনাদ, সৰু সৰু শিশুসকলৰ যি আৰ্তনাদ দেখিছোঁ, আমিও মানে কি কান্দি উঠিছে। গতিকে এইবিলাক দুৰ্দশা চাই আমি যেন তাতে আমি ৰাইজৰ দান বৰঙণি আমি সংগ্ৰহ কৰি আছোঁ আৰু খুব সোনকালে আমি যিমান সোনকালে পাৰোঁ আমি শিৱসাগৰলৈ আমি ৰাওনা কৰি আছোঁ। গতিকে আমি সেয়েহে আৰু এই চেগতে আমি সমূহ বকলীয়াঘাটৰ ৰাইজক মই এইটোকে জনাব বিচাৰোঁ, যিসকলে এই বানপীড়িতৰ লোকক সাহাৰ্যাৰ্থে যদি কিবা দান বৰঙণি যদি কিবা দিব বিচাৰে, চাউল হওক, দালি হওক, কাপোৰ হওক, তাৰপাছত আমাক কিবা যিকোনো আমাৰ প্ৰয়োজনীয় সামগ্ৰী যদি দিব বিচাৰে, তেতিয়াহ'লে আমাৰ বকলীয়াঘাট আঞ্চলিক যুৱ সংঘত এটা আমি চেণ্টাৰ আমি ঠিক কৰি দিছোঁ। তাতে আমাৰ যিমানবোৰ বস্তু আছে আমি তাতে সংগ্ৰহ কৰি ৰাখিছোঁ। গতিকে যিসকলে দিব বিচাৰে তাতে আহি তেওঁলোকে আমাক দিব পাৰিব। আমি মানে যিমান পাৰোঁ আমি খুব সোনকালে, কিন্তু আমি ডেডলাইন আমি লৈছিলোঁ যে আমি 29 বা 30 তাৰিখ যদি আমি যদি পৰ্যাপ্ত পৰিমাণৰ যদি আমাৰ যদি সংগ্ৰহ যদি হৈ যায়, তেতিয়াহ'লে আমি খুব সোনকালে আমি গৈ আছোঁ শিৱসাগৰলৈ। ৰাইজক এটাই আমাৰ আহ্বান আছে যে যিহেতু আমাৰ যোৰহাট, শিৱসাগৰ, শিৱসাগৰ সকলোতে বানপীড়িত যিটো সমস্যা হৈছে, সেই সমস্যাত সকলো ৰাইজে সহায় সহযোগ কৰিব লাগে আৰু ওলাই আহিব লাগে। আমাৰ যিহেতু ভাষী সন্থাই যিটো কাৰ্বি আংলং জিলাৰ উদ্যোগ এটা লৈছে বকলি আঞ্চলিকৰ পৰা, সেই উদ্যোগত আমাৰ গাঁও ভৈয়ামৰ যিসকল যুৱক যুৱতী, পুৰুষ মহিলা সকলো ওলাই আহি যে আমাৰ ৰাইজৰ সহায় সহযোগ কৰিবলৈ কাৰণে ওলাই আহিবৰ কাৰণে মই আহ্বান জনালোঁ আৰু আমাৰ যুৱসকলক ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আই মাতৃসকলো ওলাই আহিলে ভাল হয় আমাৰ সহায় সহযোগ কৰিবৰ কাৰণে। প্ৰতিখন গাঁৱত গৈ যদিকে যোনে যিটো পাৰে আমাক চাউল দালিৰ পৰা আদি কৰি সহায় কৰিব লাগে আৰু গাঁও লেভেলত প্ৰতিখন ঘৰত যেন এই মেছেজটো পঠিয়াব পাৰোঁ আমি ঘৰে ঘৰে, সেইটোকে কৈ মোৰ আমাৰ ইয়াত যুৱ সংঘত এটা কেন্দ্ৰ ঠিক কৰা হৈছে, আঞ্চলিক যুৱ সংঘত। সেই যুৱ সংঘত যদি কোনোবা যদি চাউল হওক, দালি হওক, কোনোবা যি বৰঙণি দিব পাৰে দিবৰ কাৰণে পাৰিব। তাতে আমি এটা কাউণ্টাৰ এটা খোলা হৈছে, তাত আহি পিনে যোগাযোগ কৰিব পাৰিব। ফোন নম্বৰকেইটা দি দিলে ভাল হ'ব নেকি? ফোন নম্বৰবিলাক 7006030851 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। আমি সকলো মহিলাকে আহ্বান জনাইছোঁ যে এই বানপীড়িতৰ মানুহখিনিক সাহায্যৰ কাৰণে যাতে সকলো ওলাই আহে আৰু যোনে যেনেকৈ পাৰে মানে সহায় কৰিলে ভাল হয়। আৰু আমি যেনেকৈ আমি যোনে যেনেকৈ দিয়ে আৰু তেওঁলোকক সহায়ৰ কাৰণে আমি মহিলাখিনিয়ে যিখিনি পাৰোঁ ওলাই আহিছোঁ আৰু কোনোবা আছে যদি ওলাই আহক, সকলোৱে ওলাই আহিলে ভাল হয় আৰু।